ৰাজ্যিক কৰ্মচাৰীক NPSৰ পৰিৱৰ্তে 1 এপ্ৰিলৰ পৰা UPS অৰ্থাৎ নতুন পেঞ্চন আঁচনি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ পোনচাতেই নস্যাৎ কৰিছে ৰাজ্যিক কৰ্মচাৰী পৰিষদে। ৰাজ্যিক কৰ্মচাৰীক নালাগে NPS, নালাগে UPSও। ৰাজ্যিক কৰ্মচাৰীক লাগে মাথো OPS অৰ্থাৎ পুৰণি পেঞ্চন আঁচনি। মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ নাকচ কৰি OPS প্ৰৱৰ্তনৰ দাবীত ৰাজ্যিক কৰ্মচাৰীৰ আন্দোলন ঘোষণা। 1 ফেব্ৰুৱাৰীত OPS প্ৰৱৰ্তনৰ দাবীত ৰাজ্যিক কৰ্মচাৰীয়ে পালন কৰিব কলা দিৱস। সেইদিনা কাৰ্যালয়ত উপস্থিত থাকি কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব কৰ্মচাৰীসকলে। UPS ব্যৱস্থাৱলীটো যিটো আহিল আৰু NPS এই ব্যৱস্থাৱলীৰ সাংঘাতিক কিবা এটা যে পাৰ্থক্য আছে এনেকুৱা নহয়। মানে কৰ্মচাৰী গোটেই দেশৰ আমি যিখিনি তথ্য পাই আছোঁ, গোটেই দেশৰ কৰ্মচাৰী সমাজেই এই বিষয়টো সন্তুষ্ট হ'ব পৰা নাই। মানে আশংকা যিটো আছে সেই আশংকাটো ৰৈয়ে গ'ল। আৰু আমাৰ আহ্বান থাকিল অহা 1 তাৰিখৰ যিটো NPS বিৰোধী OPS বাহালৰ যিটো আমাৰ দাবী, এই দাবীৰ যিটো প্ৰতিবাদ কলা বেজ পৰিধান কৰি আমি সিমান নিজ নিজ কাৰ্যালয়ত আমি আমাৰ কাম সম্পাদন কৰিম। এই কথাটো অসমৰ সমূহ শিক্ষক, কৰ্মচাৰী, শ্ৰমিক আটাইয়ে সহযোগ কৰি ইয়াৰ সফলতা আনি দিব বুলি আমি সদৌ অসম কৰ্মচাৰী পৰিষদে আশা ৰাখিছোঁ। কিয় ৰাজ্যিক কৰ্মচাৰীক নালাগে UPS? তাৰো যুক্তি দাঙি ধৰিলে ৰাজ্যিক কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাই। যে ইউনিফাইড পেঞ্চন স্কিম আমাৰ দাবীটো আছিল, আমি কৰ্মচাৰী পৰিষদ কৰ্মচাৰী সমাজে বিচাৰিছিলোঁ NPSৰ পৰিৱৰ্তে OPS। গতিকে আমাৰ দাবী সেইটো, আমি UPS বিচৰা নাছিলোঁ। কিন্তু কেন্দ্ৰীয় চৰকাৰে UPS লাগু কৰিব 1 এপ্ৰিল তাৰিখৰ পৰা। ঠিক তেনেদৰে কেন্দ্ৰীয় চৰকাৰে যিহেতু এই UPS ব্যৱস্থা লাগু কৰিব, নিশ্চিতভাৱে আমাৰ ৰাজ্য চৰকাৰে ইয়াক গ্ৰহণ কৰিব। আৰু ইতিমধ্যে আমাৰ ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সন্দৰ্ভত বক্তব্য ৰাখিছে। গতিকে আমি UPS সম্পৰ্কতো আমি তাৎক্ষণিকভাৱে আমি যিখিনি মানে সাধাৰণভাৱে চাই আমি যিখিনি দেখিছোঁ, তাত আমি এটা বস্তু দেখিছোঁ, ধুনীয়াকৈ দেখিছোঁ। মানে সি শংকাগ্ৰস্ত এইকাৰণেই যে এজন কৰ্মচাৰী যদি 10 বছৰ চাকৰি সম্পূৰ্ণ কৰিব পৰা নাই, তেতিয়াহ'লে UPSত তাৰ কোনো নীতি নিৰ্দেশনা দিয়া পৰিলক্ষিত হোৱা নাই। অন্যহাতে 10 বছৰ সম্পূৰ্ণ কৰিছে, কিন্তু তেওঁ 25 এপ্ৰিল 1 এপ্ৰিল তাৰ আগতে অৱসৰ পাইছে। সেই যিখিনি কৰ্মচাৰী, সেই কৰ্মচাৰীৰ ক্ষেত্ৰত ইয়াৰ কোনো নিৰ্দেশনা স্পষ্টতা এই UPSত সন্নিৱিষ্ট হোৱা নাই বা আমাৰ নজৰত এই বিষয়টো অহা নাই। গতিকে সেই মানুহখিনিৰ অৱস্থাটো কি হ'ব? অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনেও নাকচ কৰিলে মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ। প্ৰাথমিক শিক্ষক সন্মিলনীকো নালাগে NPS, নালাগে UPS। পুনৰ OPS প্ৰৱৰ্তনৰ দাবীত 1 ফেব্ৰুৱাৰীত কলা দিৱস পালন কৰিব প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি UPS ব্যৱস্থা আমিও প্ৰৱৰ্তন কৰিম। আমি তেখেতক দাবী জনাইছোঁ যে এই ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পূৰ্বে তেখেতে প্ৰথমতে ৰাজ্যখনৰ শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতি দায়বদ্ধ হয় নে নহয় এইটো স্পষ্ট কৰক। কেন্দ্ৰ চৰকাৰে কৰিছে কাৰণে কৰিব লাগিব। এই ধৰণৰ ব্যৱস্থাৱলীৰ মাজৰ পৰা তেওঁ ওলাই আহক আৰু ৰাজ্যৰ সকলো শিক্ষক কৰ্মচাৰীকে OPS ব্যৱস্থাৰ মাজলৈকে লৈ অহাৰ কাৰণে তেখেতে পদক্ষেপ গ্ৰহণ কৰক। স্পষ্ট যে আমাক কোনো NPS নালাগে, কোনো UPS নালাগে, আমাক OPS ব্যৱস্থা ঘূৰাই দিব লাগিব। আৰু ইয়াৰ বাবে প্ৰয়োজনত আমি তীব্ৰৰ পৰা তীব্ৰতৰ সংগ্ৰাম কৰিবৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুত হৈছোঁ। আজি ৰাষ্ট্ৰীয়ভাৱে 1 ফেব্ৰুৱাৰীৰ দিনটোত ৰাষ্ট্ৰৰ সকলো শিক্ষক কৰ্মচাৰীয়ে কলা বেজ পৰিধান কৰি প্ৰতিবাদ কৰিব। আমাৰ ৰাজ্যত সকলো শিক্ষক কৰ্মচাৰী একেলগে আমি ইয়াৰ প্ৰতিবাদ কৰিম আৰু তাৰ পিছতে আমি পৰৱৰ্তী সংগ্ৰামৰ ৰূপৰেখা আমি অতি সোনকালে আমি ঘোষণা কৰিম। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।